বিহু এফাকে গওক বিহু পথাৰৰ দিন বুলি আৰু আপুনি গাই দিয়ক বব গাই দিয়ক বাটে ঢেকীয়া আমাক বাটে দিয়া বব হাততালি বজাওক নাতি বৰ ধুনীয়া হৈছে পেলালে কলিও দেউতা আম পেলালে কলি ভাল আছে দেই যাওক আজি যাত্ৰা শুভ হ'ব দেই যাওক আপোনালোকে দেখিছে এয়া পথাৰত এতিয়া পানী হৈছে খুব সুন্দৰভাৱে আৰু এইফালে ধ্ৰুৱতে ভাৰ পাচিয়ে কঢ়িয়াই আনিছে ন যাওক এয়া চাওক আপোনালোকে কি সুন্দৰ দৃশ্য পথাৰতে চাহ দিবলৈ আহিছে নি মাটি হৈছে নে এয়া শাওণৰ পথাৰৰ নান্দনিক দৃশ্য য'ত কৃষক ৰাইজে দেখে ভৱিষ্যতৰ সপোন য'ত খেতিয়কৰ কেঁচা ঘাম টোপাটোপে সৰে আৰু দেখিছে আপোনালোকে মোৰ বেকত এয়া শাওণৰ পথাৰৰ এখন জীৱন্ত ছবি য'ত খেতিয়কসকলে অধিক পৰিশ্ৰম কৰি তেখেতসকলে খেতি কাৰ্যত নিয়োজিত হৈ আছে আৰু আমি সকলোবিলাক মিলি আজি একেলগে বোকা পানী খচকো আহক এয়া আপোনালোকৰ সন্মুখত শাওণৰ পথাৰৰ এখন জীৱন্ত ছবি আৰু এইফালে দাদা খেতিত নামিলে ন নামিছো আৰু কিন্তু নামিবলৈ আগতে ইমান সুবিধাজনক নাছিলে কিন্তু এই বৰষুণ হোৱাৰ কাৰণে আমি খেতিত নামিবলৈ সুবিধা পাইছে দেখিছে আপুনি গোটেই পথাৰখনত মানুহে মানে ৰোৱনী বা হালোৱা বা ট্ৰেক্টৰে গোটেই কাৰ্যবিলাক কৰিছে ভৰি পৰিছে এতিয়া খেতিটো হ'ব বুলি আমি অনুভৱ কৰিছো হয় আৰু এইফালেও দেখিছে আপোনালোকে এজন দাদাই কুৰিয়াই আছে দাদা কেমন লাগিছেনে এয়া দাদাই কুৰিয়াই আছে আৰু এইফালে হয় এয়া পানী পায় বৰাবৰ এয়া এইফালে দাদাই হাল বাইছেনে এয়া হাল বাইছে দেখিছে গৰু হাল যিয়ে এতিয়া মানে দেখিবলৈ নাইকিয়া হৈছে আৰু লাহে লাহে ন এয়া দেখিবলৈ নোপোৱা হ'ব আৰু ৰাইজসকলে গৰু নাই আমাৰ ইয়াতে অকল গৰু আছে দুহাল হয় গৰু পুহিবলৈকে আহিছে হয় এয়া পথাৰলৈ চাহ আনিছে আকৌ বাচি হৈ দিয়ে আৰু এই ভণ্টিয়ে চাহ আনিছে ন আৰু এইফালে ট্ৰেক্টৰে হাল বাই আছে অসমীয়া চহা ৰাইজৰ লোকবিশ্বাস ভেকুলী বিয়া পাতি সঁচাকৈয়ে ৰাইজ উপকৃত হ'ল আৰু পথাৰত এতিয়া সম্পূৰ্ণভাৱে পানী হ'ল আৰু সকলোবিলাক এয়া খেতিয়ক পথাৰত সুন্দৰভাৱে ব্যস্ত হৈ আছে আপোনালোকে দেখিছে এয়া শাওণৰ পথাৰৰ এক নান্দনিক দৃশ্য আৰু এইফালে চাওক আপোনালোকে এজন অকণমানি ভাইটিয়ে এয়া হাল বাবলৈ শিকিছে আৰু ধুনীয়া লাগিছে দেখি দৃশ্যটো হাল বাই কেনেকুৱা লাগিছে ভাল লাগিছে ন দাদা পথাৰত নামিছে আৰু ন পানী নাইকিয়া হৈছিলে সেইটো অলপ দেৰি হ'ল এতিয়া নামিছে আৰু লাহেকে ঠিক আছে আৰু দেখিছে এয়া ভাইটিটোৱে কি সুন্দৰভাৱে এয়া গৰু হাল বাই আছে চাওক এক সুন্দৰ দৃশ্য দাদা পথাৰত ব্যস্ত হৈ আছে হয় নবৌবোৰ কি কঠীয়া আৰু নবৌ এটা খুব ধুনীয়া প্ৰতিভা আছে ভাওনাত কি বা মহিলা ভাওনাত দুজনৰ পাৰ্টা গাই দেখোঁ এষাৰিমান মাথু পৰাজয়ৰ বিৰে নাই আমাৰ জয় খুব ধুনীয়া দেই কামত ব্যস্ত হওক নবৌ খালে নাই নবৌ কালি হ'ল ঠিক আছে কামত এতিয়া ব্যস্ত হওক দেই আৰু এইখিনি কঠীয়া এয়া আমাৰ শাওণৰ পথাৰত এয়া খেতিয়কসকলৰ ব্যস্ততা আপোনালোকে দেখিছে ইতিমধ্যে আৰু এই বাইদেউসকলে সুন্দৰভাৱে ৰুই আছে আৰু দেখিছে আপোনালোকে পথাৰত যথেষ্টখিনি পানী হৈছে ভেকুলী বিয়া পতা সাৰ্থক হৈছে ৰুইছেনে নবৌ পাতিলে নাই আৰু ৰুইছেনে আৰু এইফালে এজনী অকণমানি ভণ্টিয়ে ৰুই আছে আৰু দেখিছে আপোনালোকে আজি পথাৰৰ এয়া নান্দনিক দৃশ্য পানী পাই পেলাই বাম মাটিত আলি দিছো সকলো ৰাইজৰ সুবিধা হৈছে পানীকণৰ কাৰণে বহুত চিন্তা আছিলে যিহেতু দিখৌমুখ অঞ্চল কৃষি প্ৰধান অঞ্চল আৰু সকলো ৰাইজে একে আনন্দৰে এতিয়া খেতি পথাৰত লাগি আছে খেতিৰ লগত জড়িত হৈ আছে সকলোবিলাক আৰু নতুনকৈ পানী পায় বৰষুণৰ পানী পায় সকলোবিলাক এতিয়া আনন্দত আত্মহাৰা হৈ আছে এইফালে দাদাই কুৰিয়াই আছে দাদা কুৰিয়াইছে এয়া আমাৰ দিখৌমুখৰ
ৰাইজৰ ইয়াৰ খেতিত ব্যস্ত দাদা ব্যস্ত হৈ আছে পৰা অঁ আৰু এইফালে দেখিছে আপোনালোকে এগৰাকী ভণ্টীয়ে ৰুই আছে ভণ্টি ৰুইছেনে অঁ এয়া পথাৰত সেয়া মাটি ৰুই আছে আৰু আনফালে দেখিব আপোনালোকে দুগৰাকী এয়া নবৌ দুগৰাকী নহয় 3গৰাকীমান আছে নবৌ এয়া মাটি ৰুই আছে ব'লক আমি তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু মাটিডৰাত অলপ জোক আছে যেন অনুভৱ হৈছে দেই এইফালে জোক আছে নি বাৰু এইফালে ৰোৱনীয়ে চাই দিয়ক এফালে অঁ এইগৰাকী ৰোৱনী আৰু এগৰাকী আছে বাইদেউ ৰুইছেনে ৰুইছে ৰুইছে অঁ আৰু এগৰাকী আছে এইফালে অঁ আৰু এগৰাকী এইফালে ৰুইছেনে অঁ 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 এইফালে বিতুল্লা অঁ অকলে অকলে পুৰা কোমাই আছে ন নবৈ পাতিলে নি পাতিলে অঁ আৰু এইফালে দেখিছেনে দুজন দাদাই এয়া কুৰিয়াই আছে দাদা কুৰিয়াইছেনে হয় এয়া কোৰ মাৰি আছো অঁ অঁ এইফালে আমাৰ সাগৰ দাদা আছে অঁ আৰু এইফালে আৰু এজন দাদা আছে দাদা কুৰিয়াইছে অঁ অঁ পুৰা ব্যস্ত শাওনৰ মাহ অঁ 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 এইফালে বগলী জাক চক চ' বিউটিফুল কি সুন্দৰ লাগিছে ন দেখিছে আপোনালোকে আমাৰ দিশমুখৰ ৰাইজৰ খেতিত ব্যস্ততা এয়া দাদাই নতুন এটা ষ্টাইলত কঠীয়া তুলিছে দেখিছেনে একদম দাদা তুলিছে অঁ তুলিছে ভৰিত দুখ নাপায় কোৰত কোবালে অঁ কোৰত কোবালে ভৰিত দুখ নাপায় আৰু এই নবৌ পিঠি দি আছে লাজ কৰে তাৰমানে আৰু পথাৰত দেখিছেনে আপোনালোকে সকলোবিলাক খেতিয়ক এতিয়া ব্যস্ত হৈ আছে আৰু সকলোকে অলপ অলপ তুলি দিছোঁ এয়া ৰাতুল্লা আমাৰ ৰাতুল্লা ব্যস্ত হৈ আছে অঁ অঁ ইফালে আৰু এজন দাদা ব্যস্ত হৈ আছে দাদা কৰি আছেনে অঁ এতিয়া সকলোবিলাক ব্যস্ত কাৰলৈও কোনো চাবলৈ সময় নাই আৰু এইফালে দুগৰাকী নবৌ আছে অকণমান তুলি দিওঁ এইফালে চাই দিয়ক এয়া নতুনকৈ আহিছে শিকিছে নেকি নবৌহঁতে এই দুগৰাকী নবৌ আছে আমাৰ দেই চাওক আপোনালোকে আমাৰ এজন খুৰা আছে তেওঁ অঁ এই বয়সতো অধিক কষ্ট কৰিছে পথাৰত কি ক'ব খুৰা ক'বলগীয়া চোৱা খৰাং বতৰ খৰাং বতৰ ন পানী পাইছে এতিয়া মানে উঠলি উঠিছো আৰু হয় হয় কষ্ট কৰিছো অঁ অঁ খেতিত লাগক দেই আৰু এইফালে দেখিছে এয়া দিশমুখৰ পথাৰ আৰু আজি পথাৰ ৰখুৱাম বুলিয়ে মই সোনকালে উঠিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ দেখিছেনে সুন্দৰভাৱে পথাৰৰ ব্যস্তময় পৰিৱেশ আৰু গৰু হাল শেষ হৈ যাব বুলিয়ে মানে গৰু হাল বাই শেষ হ'ব বুলিয়ে সোনকালে আহিছোঁ লৰালৰিকৈ আৰু চাব আপোনালোকে ভিডিঅ'টো আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব এফালে নবৌৱে কঠীয়া বান্ধি আছে আৰু এই কেইমুঠি আছে কৈ দিয়ক অ' নবৌ অঁ অঁ আমাৰ দিশমুখৰ পথাৰত কৃষকৰ ব্যস্ততা আৰু কপালৰ ঘাম মাটিত পেলাই এতিয়া খেতিয়কসকল ব্যস্ত হৈ আছে পথাৰত আৰু আজি পথাৰ দেখুৱাম বুলি ভাবি মই যথেষ্টখিনি সোনকালে উঠিছোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অঁ বাই থাকক